আমি সকলোৱে এই কথাষাৰ কম বেছি পৰিমাণে বিশ্বাস কৰি আহিছোঁ, কিন্তু আজি মই মোৰ দিশৰ পৰা প্ৰথম চাওঁতে প্ৰেমৰ কথা ক'ম। মই ভাবোঁ লাভ এট ফাৰ্ষ্ট চাইট বুলি কথাষাৰ কেৱল শুনিবলৈহে মধুৰ, কিন্তু বাস্তৱ জীৱনত প্ৰথম দেখি যদি কাৰোবাৰ প্ৰেম হৈছে তেন্তে সেই প্ৰেম বাহ্যিক ৰূপৰ দ্বাৰা পৰিচালিত হৈছে আৰু সময়ৰ লগে লগে এই প্ৰেম বিলুপ্ত হ'ব। কাৰোবাক প্ৰথম দেখি ভাল লাগিব পাৰে, কিন্তু ভাল লগা আৰু ভাল পোৱা দুয়োটাই সম্পূৰ্ণ পৃথক। কিন্তু কিছুমানে ভাল লগাকেই ভাল পোৱাৰ নাম দিব বিচাৰে। আমি যিমানেই লাগিলে কাৰোবাৰ বাহ্যিক সুন্দৰতা দেখি আকৃষ্ট নহওক লাগিলে শেষত কিন্তু তেওঁৰ প্ৰকৃত ব্যক্তিত্বহে প্ৰেমত পৰোঁ। তেওঁৰ চিন্তাধাৰা, কথনশৈলী, ব্যৱহাৰ এইবোৰ দেখিয়ে আমি প্ৰকৃত প্ৰেমত পৰোঁ। এনেবোৰ গুণৰ বাবে দেখিবলৈ বাহিৰৰ পৰা সুন্দৰ নোহোৱা ব্যক্তি এজনেও কাৰোবাৰ হৃদয়ত ঠাই ল'ব পাৰে। আচলতে কাৰোবাক দেখি ভাল লগাটো আমাৰ মগজুৰ ক্ৰিয়া আৰু কাৰোবাৰ লগত অলপ সময় কটোৱাৰ পিছত যেতিয়া আমি জানি বুজি ভাল পাওঁ সেয়া প্ৰেম আমাৰ সদায় হৃদয়ত হয়। প্ৰেম কেতিয়াও মগজুৰ হ'ব নোৱাৰে। প্ৰেম সদায় হৃদয়ৰ অনুভূতি। ধুনীয়া ছোৱালী এজনীয়ে বা ল'ৰা এজনক দেখাৰ লগে লগে আমাৰ মনত এক অনুভূতি জাগে, সেয়া মগজুৰ খেলা। যদি প্ৰথম দেখোঁতে কাৰোবাৰ প্ৰেম হ'লহেঁতেন তেন্তে আমাৰ সদায় প্ৰেম কেনেকৈ হ'লহেঁতেন? প্ৰেম শব্দটো বহুতে বুজি নোপোৱাকৈয়ে প্ৰেম কৰে। অৱশ্যে প্ৰেম কোনোৱে বুজি মেলি কৰিব নোৱাৰে। প্ৰেম হৈ যায়, কিন্তু এই প্ৰেম আমি এদিনতে কাৰোবাক দেখি কৰিব নোৱাৰোঁ। এয়া আছিল মোৰ ব্যক্তিগত মতামত বা অনুভূতি। কোনোবা যদি প্ৰথম দেখি কাৰোবাৰ প্ৰেমত পৰিছে তেওঁলোকে নিজৰ অভিজ্ঞতা জনাব। হয়তো মোৰ দৃষ্টিভংগী ভুল হ'বও পাৰে, সেয়ে সকলোৱে মতামত আগবঢ়াব বুলি আশা কৰিলোঁ।